মহেন্দ্ৰ মুকলি কৰিছে আজি 4খনকৈ নতুন ট্ৰেক্টৰ আৰু যিকেইখন ট্ৰেক্টৰ অসমতো মুকলি কৰিছে আগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মুকলি কৰে কিন্তু আজি সেই 4খন ট্ৰেক্টৰ আসলে অসমতো মুকলি হৈছে আৰু মই মহেন্দ্ৰৰ দুখন ট্ৰেক্টৰ ওচৰত আছো যিখন ট্ৰেক্টৰ আসলে কৃষকৰ প্ৰথম পছন্দ এফালে এখন ট্ৰেক্টৰ আছে মহেন্দ্ৰৰ আৰু আছে এফালে এখন ট্ৰেক্টৰ মহেন্দ্ৰৰ আৰু মহেন্দ্ৰ বুলি ক'লে সাধাৰণতে ইঞ্জিনৰ আটাইতকৈ শক্তিশালী এটা ইঞ্জিন আৰু যি 4খন ট্ৰেক্টৰ মুকলি কৰিছে সেই 4খন ট্ৰেক্টৰ আসলে মাইলেজৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে কৃষকে লাভৱান হ'ব লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো যদি কোনোবাই ট্ৰেক্টৰখন ল'ম বুলি ভাবিছে ল'ব পাৰিব আৰু ট্ৰেক্টৰখনৰ বাহিৰৰ যিটো বডিৰ পৰা আৰম্ভ কৰি ভিতৰৰ ইঞ্জিনলৈকে আৰু মাইলেজলৈকে সাংঘাতিকভাৱে আচলতে ইয়াৰ পাৰফৰ্মেন্স ভাল গতিকে কৃষকে দুখনকৈ ইয়াতে খুব ধুনীয়াকৈ মহেন্দ্ৰ ট্ৰেক্টৰ তেখেতলোকে ক্ৰয় কৰি ৰাখিছে আৰু মহেন্দ্ৰ বুলি ক'লে ভাৰতবৰ্ষৰ এটা অন্যতম শক্তিশালী আচলতে কোম্পানী সেই কোম্পানীয়ে আচলতে ট্ৰেক্টৰ মুকলি কৰিছে 4খনকৈ আৰু যি 4খন ট্ৰেক্টৰ মুকলি কৰিছে তাৰ তলতে আপোনালোকে নিজৰ নামটো কাষ্টমাইজ কৰি লিখি ল'ব পাৰিব লগতে সেই ট্ৰেক্টৰে আপোনাৰ যদি হাল বায় তাতে কৃষকৰ যথেষ্ট লাভৱান হ'ব কাৰণ মাইলেজৰ ক্ষেত্ৰত যথেষ্ট ভাল মাইলেজ দিয়ে সেই নতুন যিকেইখন ট্ৰেক্টৰ আৰু লগতে ইয়াৰ বিল কোৱালিটি আৰু ইয়াৰ মেইনটেনেন্সৰ খৰচো সাংঘাতিক ধৰণে কম গতিকে কৃষকৰ প্ৰথম পছন্দ যিহেতু মহেন্দ্ৰৰ হৈ আহিছে আৰু আপুনি যদি ট্ৰেক্টৰ এখন কিনিম বুলি ভাবিছে ব্যৱসায় ক্ষেত্ৰত বা কৃষি কৰ্মৰ ক্ষেত্ৰতো যদি আপুনি ঘৰুৱা কাম কাজৰ ক্ষেত্ৰত কিনিম বুলি ভাবিছে মহেন্দ্ৰ ডিলাৰৰ সৈতে যোগাযোগ কৰক আপোনাৰ জিলাখনত থকা মহেন্দ্ৰৰ আপোনাৰ ঘৰৰ কাষত থকা মহেন্দ্ৰৰ সৈতে যোগাযোগ কৰক মহেন্দ্ৰ এখন ট্ৰেক্টৰ ল'ম বুলি ভাবিছে তেতিয়াহ'লে ব্যৱসায় ভিত্তিত বা কৃষি ভিত্তিত যিকোনো ভিত্তিতে আপুনি ট্ৰেক্টৰ ল'ম বুলি ভাবিছে তেতিয়াহ'লে মহেন্দ্ৰ ট্ৰেক্টৰ লওক আৰু এইফালৰ পৰা প্ৰফাইলটো দেখুৱাবলৈ চেষ্টা কৰিছো মই এইফালে ট্ৰেইলাৰ এটা আছে এইফালে এইটো চাইডে মহেন্দ্ৰৰ যি ষ্টেৰিঙৰ পৰা আৰম্ভ কৰি গোটেই গিয়াৰ চিষ্টেমৰ পৰা আৰম্ভ কৰি ইঞ্জিনৰ যিটো হাই পাৰফৰ্মেন্স ইঞ্জিন আচলতে সেই ইঞ্জিনটো মহেন্দ্ৰৰ এই ট্ৰেক্টৰখনত লাগি আছে যিটো আপোনালোকক খুব এটা পাৱাৰফুল ইঞ্জিন সেই ইঞ্জিনৰ যি পাৰফৰ্মেন্স সেই ইঞ্জিনো আচলতে সেই পাৰফৰ্মেন্সো আচলতে ফুল পাৱাৰ গতিকে এইখন ট্ৰেক্টৰ আপুনি যদি ক্ৰয় কৰিব যদি আপুনি যদি ট্ৰেক্টৰ এখন ক্ৰয় কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি মহেন্দ্ৰ ট্ৰেক্টৰ ক্ৰয় কৰক গতিকে ভিডিঅ'টো আপোনালোকক জনা বুলি আচলতে প্ৰস্তুত কৰিলোঁ যিহেতু আজি 4খনকৈ মহেন্দ্ৰৰ নতুন ট্ৰেক্টৰ লঞ্চ হৈছে গুৱাহাটীত গতিকে সেই ট্ৰেক্টৰসমূহ আপুনি আপোনাৰ ডিষ্ট্ৰিক্টত ল'ব পাৰিব ডিষ্ট্ৰিক্টৰ কাষৰ আপোনালোকৰ মহেন্দ্ৰ ট্ৰেক্টৰ শ্ব'ৰুমৰ সৈতে যোগাযোগ কৰক আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ ঘৰৰ মানুহলৈ যদি কোনোবাই ট্ৰেক্টৰ কিনিম বুলি ভাবিছে মহেন্দ্ৰ ট্ৰেক্টৰেই কিনক সকলো লোকে নমস্কাৰ জনাইছো বন্ধুসকল দেখিছে মই বৰ্তমান চলাই আহিছো এখন মহেন্দ্ৰ ট্ৰেক্টৰ আৰু মহেন্দ্ৰ ট্ৰেক্টৰখন চলাই দেখিছে প্ৰায় 200 বিঘা মাটি কেনেকৈ চাহ কৰি আছো আমি ইয়াত খেতিৰ বাবে প্ৰস্তুতি চলাই আছো দেখিছে আপোনালোকে আৰু এই যিখন মহেন্দ্ৰ ট্ৰেক্টৰ চলাই আছো অতি শক্তিশালী ট্ৰেক্টৰ এইখন ট্ৰেক্টৰে আচলতে আমি এনেকুৱা ধৰণৰ প্ৰায় 4খন ট্ৰেক্টৰ ব্যৱহাৰ কৰি প্ৰায় ইয়াতে আমি খেতি আৰম্ভ কৰিছো ব্ৰহ্মপুত্ৰৰ চাপৰিত খুব ধুনীয়াকৈ খুব শক্তিশালী এখন ট্ৰেক্টৰ আপোনালোকে যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে এই মহেন্দ্ৰ ট্ৰেক্টৰখন ল'ব পাৰে আৰু ইয়াৰ পাৰফৰ্মেন্সক আপোনালোকে এই দেখিছে ফুল পাৰফৰ্মেন্স এই মহেন্দ্ৰ ট্ৰেক্টৰ চাওক আপোনালোকে কৃষিত কিদৰে আমি ব্যৱহাৰ কৰি আছো यहाँ पे सरसों उगेगा
Thank you.